নমস্কাৰ স্বাগতম জানাইছোঁ কেৰিয়াৰ হাই ইউটিউব চেনেললৈ মই ৰুবুল আমিন লৈ আহিছোঁ নতুন এটা নটিফিকেশ্যন যিটো নটিফিকেশ্যন মুকলি কৰিছে AEGCL পৰা য'ত টোটেল ভেকেঞ্চি আছে কিমান 61 কিমান ভেকেঞ্চি আছে ইয়াতে 61টা ভেকেঞ্চি আছে তো চাওক প্ৰথমে AEGCL মানে কি আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেড যাক আমি শৰ্টকাট আমি ইয়াতে কি কওঁ AEGCL এটা চাওক কি কৈছে এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ ইয়াতে ভেকেঞ্চি আছে 61 ভেকেঞ্চিছ আছে এতিয়া আমি ক'বলৈ গ'লে নাম অফ দ্য পোষ্ট এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ ইয়াতে কিমান আছে 61 ইয়াতে ইয়াৰ বাবে কিমান আছে 31 অবিচিৰ কাৰণে আছে 14 ইয়াতে ৰিজাৰ্ভ ফৰ TT AD IV SI ইয়াৰ বাবে কিমান আছে 3 আছে SC বাবে 4 ST 6 আৰু ST হিলছৰ বাবে কিমান আছে 3 ইয়াৰ পে স্কেলটো কিমান আহিব 25,000 পৰা ষ্টাৰ্ট কৰি কিনে 92,000 লৈকে যাৰ গ্ৰেড পে 11,000 পৰা ষ্টাৰ্ট হ'ব ওকে এতিয়া চাওক নেক্সট কি আছে আমাৰ ইয়াতে পে বেণ্ড কিমান দিয়া আছে 3 দিয়া আছে এতিয়া ৰেচিডেন্সিয়েল এটা কি কৈছে ৰেচিডেন্স আপোনাক ক'ৰ হ'ব লাগিব ইণ্ডিয়ান সিটিজেন হ'ব লাগিব ইণ্ডিয়ান সিটিজেন হ'ব লাগিব তাৰ লগতে PRC টো আপোনাৰ থাকিব লাগিব PRC আসাম গভৰ্ণমেণ্টৰ পৰা আপুনি PRC টো থাকিব লাগিব নেক্সট কি আছে ইয়াতে চাওক নেক্সট কি আছে যে PRC ৰ কথা যদি আমি ভাবো যে PRC নাথাকে তেতিয়া আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট যেটো আছিল সেইটো হলে চলি যাব মানে এক্সচেঞ্জ সাৰ্টিফিকেট হলে চলি যাব এটা লোকাল ল্যাঙ্গুৱেজৰ কথা কি কৈছে ক্যান্ডিডেট শুড বি হ্যাভ প্ৰফিচিয়েন্সি ইন এছামিজ অর লোকাল ল্যাঙ্গুৱেজ মানে এটলিষ্ট আপুনি এছামিজটো জানিব লাগিব নেক্সট আছে কি এজ লিমিটেশন ইয়াতে কিমান আছে 21 ইয়াৰ্স টু 38 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব এলিজিবল হ'ব ইয়াতে ৰিল্যাক্সেশন আছে 5 ইয়াৰ্স ST SC ইয়াতে OBC ৰ কাৰণে 3 ইয়াৰ্স PWB ৰ কাৰণে 10 ইয়াৰ্স এডুকেশন কোয়ালিফিকেশন ক'বলৈ গ'লে আপুনি এটলিষ্ট বেচিলাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব আৰ্টস সায়েন্স বা কমাৰ্চৰ পৰা হ'লে হ'ব উইথ 55% আপুনি পাব লাগিব ওকে সো নেক্সট কি কৈছে ইয়াতে equivalent arts or science graduate having mathematics or statistics as one of the subject or 55% marks or equivalent in the mathematics statistics as honors BA and BSc বস্তুখিনি ভালকে চাব ইয়াতে কি কৈছে যে বেচিলাৰ ডিগ্ৰী ইন আৰ্টস সায়েন্স অর কমাৰ্স ফ্ৰম দ্য ৰিকগনাইজড ইউনিভাৰ্সিটি উইথ মিনিমাম মার্কস 55% নাইবা ইট ইজ ইকুইভ্যালেন্ট টু বিকম ইন এগ্রিগেট 55% নাইবা 55 মার্কস ইন অনার্স মেজর or subject BCom নাইবা মিনিমাম 55% এগ্রিগেট মার্কস ইন ইকুইভ্যালেন্ট অফ আর্টস এটলিষ্ট মানে কি আপুনি 55% পাব লাগিব আৰু যদি আপুনি ম্যাথমেটিক্স আছিল ম্যাথমেটিক্সত স্ট্যাটিস্টিক্স মেজৰ হিচাপে থাকিলে তাতে চলি যাব নেক্সট আছে কি কম্পিউটাৰ নলেজ আপোনাৰ মিনিমাম এটা থাকিব লাগিব এটলিষ্ট 3 মান্থৰ এটা কম্পিউটাৰ কোৰ্স কৰা হ'ব লাগিব এমপ্লয় এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ থাকিব লাগিব স্মল ফ্যামিলি নৰ্মছ মানে আপোনাৰ এটলিষ্ট 2 চাইল্ড পলিচিটো আপুনি মেইনটেইন কৰা হ'ব লাগিব নেক্সট আছে কি জেনাৰেল ইয়াতে জেনাৰেল বাবে ফি পে কৰিব লাগিব 297.20 STS বাবে কিমান আছে ইয়াতে 197 BPL ৰ কাৰণে আছে 47 PWB ৰ কাৰণে কিমান আছে 47 এতিয়া চাওক ইয়াত ষ্টাৰ্টিং ডেট কিমান আছে 15 জুন 2024 আৰু ক্লোজিং ডেট হৈছে 14th জুলাই 2024 সো চাকৰিটো বহুত ভাল চাকৰি হয় আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াৰ বাবে প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব পাৰে ওকে সো এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো দবাই ৰাখিব আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ